সাবতা বাবা বিজেপিৰ গমনৰ লগে লগে বিজেপি আৰু পুৰণা বিজেপিৰ মাজত লাগিছে হাহাকাৰময় পৰিস্থিতি। ইফালে গৈছে আশীৰ্বাদ যাত্ৰা, সিফালে আকৌ বাজপেয়ী ভৱনত হৈছে প্ৰতিবাদ। কিমান এটা সুন্দৰ খবৰ নহয়নে বাৰু? বোলে অ'টো নাহিলো খাই ত'টো পাবলৈ নাই। আৰু বিজেপিয়ে তেওঁক কাদৰি লৈছে আৰু পুৰণা বিজেপিয়ে তেওঁক কি কৰিছে? বয়কট কৰিছে, তেওঁক নিদিয়ে। আৰু বিহপুৰীয়া ৰাইজেতো তেওঁক একেবাৰে বিসৰ্জন দিছে। আৰু সেইকাৰণে তেওঁলোকে কি কৰিছে? বাজপেয়ী ভৱনত গৈছে আৰু দিলীপ শইকীয়াক সাক্ষাৎ কৰি তেওঁলোকে কি কৰিছে? প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু সেই ভূপেন বৰা, যিটো ভূপেন বৰা তেওঁ উপৰুৱা নাম হ'ল সাবতা বাবা, আৰু সেই সাবতা বাবাই মা কামাখ্যা শপত খোৱা ফল পালে। আচলতে পাপৰ ফল ভুঞ্জিছে তেওঁ। আৰু চাওকচোন, ইমান এজন বয়সস্থ মানুহ, আৰু সেই বয়সস্থ মানুহজনে কি কৰিছে? মা কামাখ্যা শপত খাইছে, বৰদোৱা থানৰ শপত খাইছে। আৰু এয়া পাপ তেওঁ গাত কি নালাগিব নেকি? সেইবিলাকেই পাপ এতিয়া ভোগ কৰিছে। আৰু সেই বিহপুৰীয়া সমষ্টিৰ যিসকল মানুহ, সচেতন মানুহ, যিয়ে নহওক, বিজেপি হওক বা কংগ্ৰেছে হওক, যি নহওক, আৰু সেই তেওঁলোকৰ পুৰণা বিজেপি কৰ্মীখিনিয়ে তেওঁক একেবাৰে গ্ৰহণ কৰা নাই। আৰু এটা একদম ভাল খবৰ, এতিয়া পাব মজাটো, হয়নে নহয়? আৰু তেওঁ এতিয়া ক'ৰ পৰা খেলিব, ক'ৰ পৰা নেখেলিব, এতিয়াও কিন্তু থিৰাং হোৱাই নাই। ইফালে মুখ্যমন্ত্ৰীয়ে কয় মই দিমেই। এইবাৰতো অকল মুখ্যমন্ত্ৰীৰ কথা মতেই নচলিব, এইবাৰ চলিব তেওঁলোকৰ ওপৰাল্লা মতে। এইবাৰ মুখ্যমন্ত্ৰীয়ে কিন্তু সৰ্ব নহয়। আপোনালোকে চাই থাকিব, মই সকলোখিনি কৈ নিদিওঁ। আপোনালোকক কেতিয়া যদি মই কৈ দিওঁ, আপোনালোকেতো ভাবিব এই মানুহজনীয়ে কেনেকৈ জানিলে। কিন্তু তেওঁলোকৰ বিজেপি ভিতৰ চৰাৰ লগতো মোৰ ভাল আছে মানে কি, খবৰ খাতিবিলাক পাই থাকোঁ। আৰু তেওঁলোকৰ মতেই মানে এইবাৰ মই কৈছোঁ, এইবাৰ আমাৰ মুখ্যমন্ত্ৰীয়ে ইমান সহজতে টিকট দিব নোৱাৰে। আৰু মুখ্যমন্ত্ৰীৰ কথা মতে কোনেও টিকট নাপায়। 2 নম্বৰী কৰিব জানেই, আৰু টকাৰ খেল 2 নম্বৰী কৰিব। কিন্তু মুখ্যমন্ত্ৰীৰ কথা মতেই নহ'ব। আৰু সঁচাকৈ বহুত বহুত ধন্যবাদ দিছোঁ সেই বিহপুৰীয়া পুৰণা বিজেপি কৰ্মীসকলক। তেওঁলোক সদায় সচেতন, আৰু সেই সচেতন কাৰণে ফটককে পাবত গজাই এটা বিজেপিক, যি নেকি বয়সস্থ মানুহ এটাই মা কামাখ্যা শপত খাব পাৰে। আৰু সেই মানুহটোক বাৰু পুৰণা বিজেপি কৰ্মীসকলে তেওঁক বাৰু বিশ্বাসত ল'বনে? আপোনালোকক যদি মই মিছাকৈ কৈছোঁ, তেন্তে হ'লে চাই লওক বাজপেয়ী ভৱনত কেনেকুৱা হাহাকাৰময় পৰিস্থিতি। বাজপেয়ী ভৱনত ভূপেন বৰাৰ বিৰুদ্ধে প্ৰতিবাদ। ভূপেন বৰাক কোনো কাৰণত মানি নলয় বিহপুৰীয়া বিজেপিয়ে। বিহপুৰীয়া বিজেপিৰ বাবে অস্পৃশ্য ভূপেন বৰা। ভূপেন বৰাৰ প্ৰাৰ্থিত্বত বিৰোধিতাৰে বিজেপি কৰ্মীৰ সভাপতি দিলীপ শইকীয়াক সাক্ষাৎ। পূৰ্বে 2টা নিৰ্বাচনত ভূপেন বৰাক বিদায় দিছে বিহপুৰীয়াৰ জনতাই। সেইবাবে কমিছন বৰাক ভোট নিদিয়ে বিহপুৰীয়াৰ জনতাই। শুকুৰবাৰে বাজপেয়ী ভৱনলৈ আহি ভূপেন বৰাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ বিজেপিৰ প্ৰবীণ কৰ্মীৰ। ভূপেন বৰাই সিদিনাখন নিজেই কৈছে দেখোন যে আমাৰ বিজেপিত সোমোৱাৰ দিনাখনেই তেওঁক কৈছে যে পেৰাচুট লেণ্ডিং কৰিছে বুলি ক'লে। তেওঁ দলত 32 বছৰ কাৰ্যকাল কৰিলে, কিন্তু ভূপেন বৰাই পেৰাচুট লেণ্ডিং কৰা বুলি কয়। আচ্ছা, তেখেতেতো সিদিনাখন হঠাতে বিজেপিলৈ আহিলে, তেখেতটোতো পেৰাচুট লেণ্ডিঙেই হৈছে। ভূপেন বৰা প্ৰাৰ্থী হ'লে আমি বিজেপি কৰ্মীসকল হয়তো আমি বিবুদ্ধিত পৰিম। আমি কমিছন বৰাক আমি ভোট নিদিওঁ, কমিছন বৰাক ভোট নিদিওঁ না। আমি 2 বছৰ 2টা টাৰ্মত তেখেতক ইতিমধ্যে বিহপুৰীয়া সমষ্টিৰ পৰা আমি আঁতৰাই পঠালোঁ। গতিকে তেখেতক আকৌ বিজেপিলৈ আহিল বুলিয়ে তেখেত কি ধোৱা তুলসী পাত হৈ গ'ল নেকি? বিহপুৰীয়া বিজেপিৰ কাৰ্যকৰ্তাৰ মনৰ কথা শুনিবনে নেতৃত্বই? 1988ৰ পৰা বিজেপি কৰা কাৰ্যকৰ্তাই মানি নলয় ভূপেন বৰাক। বিহপুৰীয়াত স্থানীয় প্ৰাৰ্থী লাগে বিজেপিক। পেৰাচুট লেণ্ডিং কৰা ভূপেন বৰাই বিজেপিৰ পৰা নিৰ্বাচন খেলিলেও নাপাব বিহপুৰীয়া বিজেপিৰ কাৰ্যকৰ্তাৰ সমৰ্থন। এই দাবী তুলি ভূপেন বৰা বিৰোধী বিজেপিৰ প্ৰবীণ কাৰ্যকৰ্তাৰ মন্তব্য। ধুমকেতু পৰা দি বিহপুৰীয়াত পৰিছে ভূপেন বৰা। ভূপেন বৰাই কংগ্ৰেছৰ প্ৰাৰ্থীক বিক্ৰী কৰি গৈছিল বিহপুৰীয়া। বিজেপিয়ে ভূপেন বৰাক টিকট দিলে বিহপুৰীয়াৰ বিজেপিয়ে সমৰ্থন দিব অগপ প্ৰাৰ্থীক। বাজপেয়ী ভৱনত ক্ষোভেৰে এই হুংকাৰ দি গ'ল বিহপুৰীয়াৰ বিজেপিৰ কাৰ্যকৰ্তাই। আমাৰ যিজন ভূপেন বৰা ডাঙৰীয়া, তেওঁ কংগ্ৰেছত আছিলে, তাত টিকিব নোৱাৰিলে। কমিশ্যন লৈ লৈ তেওঁ তাত টিকিব নোৱাৰা হ'ল। ঘৰত ৰখিবলৈ তেওঁক লাট মাৰিলে। তেওঁ আহি একেচাপে ইয়াত ধুমকেতুৰ পৰা দি বিহপুৰীয়া সমষ্টিত আহি পৰি গ'ল। কংগ্ৰেছৰ ৰাম অৰ্থাৎ নাৰায়ণ বৰাক ভূঞাক
সমষ্টিটো বিক্ৰী কৰি থৈ গৈছে এতিয়া আমি তেওঁক 10 বছৰ আমি সুবিধা দিছিলোঁ 10 বছৰত তেওঁ 10 টকাৰ উন্নয়ন আমাক নদেখুৱালে ভূপেন বৰাক যদি কংগ্ৰেছৰ বিজেপিৰ পৰা যদি প্ৰাৰ্থিত্ব প্ৰদান কৰে তেতিয়াহ'লে আমাৰ এজন স্থানীয় আমাৰ অগপৰ এগৰাকী প্ৰাৰ্থী তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিব গতিকে আমাৰ যেতিয়া এলায়েন্স আছে আমাৰ NDA এলায়েন্স গতিকে আমি তেওঁক সমৰ্থন কৰিম এইসকল বিজেপিৰ কাৰ্যকৰ্তাক বুজাইছিল সভাপতি দিলীপ শইকীয়াই কিন্তু সভাপতি দিলীপ শইকীয়াৰ বুজনিয়েও ক্ষান্ত কৰিব পৰা নাই বিহপুৰীয়াৰ কাৰ্যকৰ্তাক কাৰণ ভূপেন বৰাৰ বুজাই কুঙা কৰিছে বিহপুৰীয়াৰ বিজেপিক বুজা এতিয়া তেওঁ একদম মানে এনেকুৱা বুজা হৈছে আমি ইমান উঠি অহা এটা আমাৰ পিঠিত তেওঁ বুজাত আমি এতিয়া কঁকাল কুঙা হৈছে পিছে বিহপুৰীয়াৰ এইসকল প্ৰবীণ কাৰ্যকৰ্তাৰ মনৰ ক্ষোভ হৃদয়ংগম কৰিব পাৰিবনে বিজেপি নেতৃত্বই বিজেপিত বহু কাৰ্যকৰ্তাই মুখ খুলি মনৰ কথা ক'ব নোৱাৰে নেতৃত্বৰ ওচৰত কিন্তু এওঁলোক আহিছে দলৰ স্বাৰ্থত মুখ খুলিবলৈ দশক বন্ধু বান্ধৱীসকল দেখিলেনে আপোনালোকে ইয়াকে কয় পাপৰ ফল এতিয়া ভুঞ্জিছে বোলে অ'টো খাবলৈ নাই ত'টো পাবলৈ নাই এতিয়া সেই ঠাৰি চিঙা বেঙেনাটো হৈ পেলাই ভূপেন বৰা থাকক মুখ্যমন্ত্ৰীৰ পিছে পিছে দিলীপ শইকীয়াৰ পিছে পিছে ঘূৰি ফুৰক একদম এতিয়া তেল মালিচ কৰি বন্ধু বান্ধৱীসকল আপোনালোকৰ পৰা এইখিনিতে লৈছোঁ বিদায় বাই বাই